সমস্যাবিলাক লাহে লাহে নোহোৱা হৈছে। কিমান দিন হল চৰকাৰ? বহুত পুৰণা চৰকাৰো নহয়, 2 বছৰৰ পুৰণা চৰকাৰ। কংগ্ৰেছেতো 15, 20, 30 বছৰ বহিছে। মইতো মুখ্যমন্ত্ৰী হৈছো 21ৰ 10 মেত, 6 মাহটো কোভিডৰ পিছত লাগি থাকোতেই গল। 22 আৰু 23 চন দুটাত আমি কাম কৰিব সুবিধা পালো। আৰু কিমান কাম হল 2 বছৰত চিন্তা কৰক। 1 লাখ চৰকাৰী চাকৰি, 95,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। এটা কোৰ্ট কেছু নহল, কোনো দালালে 1 পইচা খাব নোৱাৰিলে। ইমান দিনে মানুহৰ হাতত ৰেচন কাৰ্ডখন নাছিলে। 42 লাখ পৰিয়ালে ৰেচন কাৰ্ড পালে। আধাৰ কাৰ্ড নাছিলে, আমি হাতত গৈ গৈ মানুহক আধাৰ কাৰ্ড তুলি দিলো। চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি পালে। 135 টকাৰ পৰা 252 টকা, 260 টকালৈকে বৃদ্ধি পালে। আৰু বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰি 3% আমি সংৰক্ষণ কৰিব পাৰিলো, যিনে কোনো চৰকাৰে সাহসো কৰিব পৰা নাছিল। অৰুণোদয় আঁচনি আৰম্ভ হল। প্ৰথমতে 17 লাখ মহিলাই পালে, তাৰপিছত আৰু 10 লাখ বাঢ়িলে 27 লাখ হল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই, 12 লাখ মহিলাই লোন ৰেহাই পালে। বাকী 6 লাখ যি বাকী আছে, অহা বছৰ সেই 6 লাখ মহিলাৰো লোন মাফ হৈ NOC হাতত পাই যাব। মাত্ৰ 2 বছৰ, 2 বছৰৰ ভিতৰত অসমত জিলাই জিলাই মেডিকেল হল। মাজুলীৰ দৰে জাগাত যোৰহাট সংযোগী দলং নিৰ্মাণ হল। অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তা নিৰ্মাণ হল। মাত্ৰ 2 বছৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আহিলে। 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ হল। গাঁৱে ভূঞে বাগিচাৰ লাইনত ৰাস্তা ঘাট হল। তাৰ পিছতো আমি থমকি ৰোৱা নাই। 1 লাখ চাকৰি হোৱাৰ পিছত নিয়মমতে মই ৰখি যাব লাগিছিলে, কিন্তু মই যদি ৰখি যাওঁ নিবনুৱা ল'ৰাবিলাকেতো মনটো ভাঙি যাব। গতিকে 95,000 চাকৰি দি লগে লগে আকৌ 35,000 চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো। এতিয়া ল'ৰাবিলাকে চাব, মদ পানী খোৱা কমিছে, ৰাতিপুৱা ফিল্ডত দৌৰি থাকে ষ্টেডিয়ামত। বোলে কিয়? পুলিচৰ ইণ্টাৰভিউ মাৰিব লাগিব। ল'ৰা ছোৱালীবিলাক স্কুল কলেজত পঢ়া আৰম্ভ কৰিছে, আগত নগৈছিল। বোলে এতিয়া পঢ়িয়ে চৰকাৰী চাকৰি হয়। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ওলাইছে, শিক্ষকৰ চাকৰি ওলাইছে। আমি পঢ়িব লাগে। আগতে বাগিচা ল'ৰাই 2টা মেডিকেল সিট পাইছিল, এতিয়া 30টা 40টাকৈ মেডিকেল সিট পায়। মানুহৰ বাবে 200টা মেডিকেল সিট আছিল, আজি আমি 1500, 1700 মেডিকেল সিট হৈ গ'ল। এইবাৰ তিনচুকীয়াত মেডিকেল কলেজ হ'ব, আৰু 100টা মেডিকেল সিট বাঢ়িব।